নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি এই ভিডিঅ'টিত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটোত হ'বলগীয়া 5টা ঘটনাৰ বিষয়ে আলোচনা কৰিম। প্ৰথম ঘটনাটি হৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে জানুৱাৰী মাহটোত অত্যাধিক ধন লাভ কৰিব আৰু আপোনালোকে কোনো উৎসৱমুখৰ পৰিৱেশ উপভোগ কৰিব। দ্বিতীয়তে, কিবা ভাল লগা প্ৰস্তাৱ আপোনালোকৰ সন্মুখত আহিব পাৰে আৰু আপোনালোকে এই প্ৰস্তাৱটি অৱজ্ঞা কৰিব। অৱশ্যে এইটো আপোনালোকে বিভিন্ন ধৰণৰ কথা চিন্তা চৰ্চা কৰিহে অৱজ্ঞা কৰিব আৰু এই আপোনালোকৰ প্ৰস্তাৱটি আপোনালোকৰ প্ৰিয়জনৰ পৰাহে পাব নিচিনা মোৰ লাগিছে। তৃতীয়তে হৈছে আপোনালোকৰ ঘৰত হওক বা মন্দিৰতে হওক পূজা পাঠ আগবঢ়াব, লগতে ধাৰ্মিক দিশত আপোনালোকৰ মনটো আগবাঢ়িব। আপোনালোকৰ এনেকুৱা লাগিব যেন ধৰ্মৰ প্ৰতি আপোনালোক আকৰ্ষিত হৈছে। 4 নম্বৰতে হৈছে হঠাৎ আপোনালোকে ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে, অৰ্থাৎ ভ্ৰমণ হ'ব পাৰে আৰু ইয়াৰ ফলত এই মাহটোত আপুনি ভাগৰুৱা অনুভৱ কৰিব। পঞ্চমতে হৈছে ভগৱানৰ ওপৰত আপোনালোকৰ অত্যাধিক বিশ্বাস বাঢ়িব, লগতে ভগৱানে আপোনালোকৰ ইচ্ছাপূৰ্তিত যোগদান কৰিব। আপোনালোকে এনেকুৱা অনুভৱ কৰিব যেন আপোনালোকে ভাবি থকা কথাটো বা দেখি থকা সপোনটো যেন সফল হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।